নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে প্ৰশ্নবোধ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি APSC দ্বাৰা অনুষ্ঠিত কৰা এনফৰ্চমেণ্ট ইনস্পেক্টৰ আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ জেনেৰেল ষ্টাডিজ এণ্ড ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰ ছিৰিজ এ কুৱেশ্যন পেপাৰখনৰ মেথছ এণ্ড ৰিজনিঙৰ কুৱেশ্যনসমূহ ডিটেইল সলিউশ্যন কৰিব ওলাইছোঁ। যিহেতু মই আগতে জনাইছোঁৱে যে ছিৰিজ এ কুৱেশ্যনসমূহ ছল্ভ কৰিছোঁ। ইয়াত ৰিজনিং আৰু মেথমেটিক্সৰ কুৱেশ্যনসমূহ 71 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ হৈছে। 71 নম্বৰ কুৱেশ্যনটো হ'ল কনচিডাৰ দ্য 4 numbers given below and identify the one that is different from the rest codes given below. নাম্বাৰসমূহ হ'ল 3520 7810 2970 আৰু 4540 আৰু ইয়াৰ কোডসমূহ হ'ল A 3520 B 7810 C 2970 আৰু D 4540 আৰু ইয়াৰ উত্তৰটো হ'ল D। কি ধৰণে পালোঁ তাক অলপ বুজাব চেষ্টা কৰিছোঁ। যিহেতু আমি যদি গোটেই 4টা নাম্বাৰসমূহ এড কৰোঁ তেতিয়া আমি পাওঁ যে 3520 নাম্বাৰকেইটা এড কৰিলে 10 আৰু 7810 নাম্বাৰসমূহ এড কৰিলে 16, 2970 নাম্বাৰসমূহ এড কৰিলে পাওঁ 18 আৰু 4540 নাম্বাৰসমূহ এড কৰিলে 13। ইয়াত দেখিব পোৱা গ'ল যে প্ৰথম তিনিটা 3520 7810 আৰু 2970 এড কৰিলে আমি ইভেন নাম্বাৰছ পাওঁ, কিন্তু 4540 নাম্বাৰকেইটা এড কৰিলে আমি এটা প্ৰাইম নাম্বাৰ পাওঁ, যোনটো বাকীকেইটাৰ পৰা অলপ পৃথক। সেইবাবে 4540টো ইয়াৰ উত্তৰ। 72 নম্বৰ কুৱেশ্যনটো হ'ল ফাইণ্ড আউট দ্য 5th number in the given number series based on the codes given below 4, 7, 13, 25 dash. কোডসমূহ হ'ল A 37, B 39, C 49 আৰু D 59। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল C 49। পেটাৰ্ণটোৰ পৰা দেখিব পোৱা গৈছে যে 7 - 4 which is equal to 3, 13 - 7 equal to 6, এই 6টো আমি পাইছোঁ 3 + 3 কৰি। ঠিক সেইধৰণে 25 - 13 equal to 12, যিটো আমি পাইছোঁ ইয়াৰ আগৰ নাম্বাৰকেইটাৰ ছাবষ্ট্ৰেক্ট কৰা ভেলু 6 ডাবল কৰি। Therefore double of 12টোৱে হ'ব তাৰ নেক্সট নাম্বাৰ। ডাবল অফ 12টো হ'ল 24। Therefore the next number will be 25 + 24 which is equal to 49. 73 নম্বৰ কুৱেশ্যনটো হ'ল ফাইণ্ড আউট দ্য মেটচিং নাম্বাৰ that follows 125 just as 9 follows 1 based on the codes given below. 1:9 equal is to 125 is to dash. কোডসমূহ হ'ল A 250, B 243, C 343 আৰু D 450। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল C 343। আৰু আমি এইটো কি ধৰণে পাইছোঁ তাক বুজাব গ'লে 1 square equal to 1, ঠিক সেইধৰণে 3 square equal to 9 আৰু 5 cube equal to 125। ইয়াৰ পৰা আমি দেখিব পাইছোঁ যে 1 square আৰু 3 square, ঠিক সেইধৰণে 125 হ'ল 5 cube। ইয়াৰ পৰা গম পাইছোঁ যে এই ভেলুকেইটা এচেণ্ডিং অৰ্ডাৰ অ'ড নাম্বাৰবিলাক আগবাঢ়ি গৈ আছে। ঠিক সেইধৰণে 5 কিউব যিহেতু 125, তেতিয়াহ'লে তাৰ নেক্সট অ'ড নাম্বাৰটো হ'ল 7 আৰু 7 কিউব হ'ব 343। Therefore the answer to হ'ব C
343 74 নম্বৰ কুৱেশ্যনটো হ'ল আইডেণ্টিফাই দ্য অড মেন আউট ফ্ৰম দ্য ফলোয়িং লেটাৰ্ছ অফ দ্য ইংলিছ এলফাবেট বেছড অন দ্য কোডছ গিভেন বিলো F H N N T কোডসমূহ হ'ল A T B N C H আৰু D F আৰু ইয়াৰ অড মেন আউটটো হ'ল A T আমি এনেই গম পাওঁ যে এফৰ এলফাবেটিকেলি চাব গ'লে 6 লেটাৰ অফ দ্য ইংলিছ এলফাবেট হয় ঠিক সেইধৰণে H 8 লেটাৰ হয় N 14 লেটাৰ হয় আৰু T 28 লেটাৰ হয় Hৰ যোনটো পজিশ্যন হয় H মাইনাছ Fৰ পজিশ্যনটো যদি আমি কৰোঁ তেতিয়া আমি পাওঁ 8 minus 6 which is equal to 2 আৰু এই 2টোক আমি এক্সপ্ৰেছ কৰিব পাৰোঁ 2 into 1 which is equal to 2 ঠিক সেইধৰণে Nৰ পজিশ্যন মাইনাছ Hৰ পজিশ্যনটো কৰিলে আমি 6 পাওঁ which is equal to 2 into 3 which is equal to 6 তেতিয়াহ'লে ইয়াৰ পৰা আমি পেটাৰ্ণটো পাওঁ যে 2 into odd number place of in ascending order of alphabet to hold the required position to যেহেতু আমি পাইছোঁ প্ৰথমতে 2 into 1 is equal to 2 into 3 equal to 6 তেতিয়াহ'লে the next odd number হ'ব 2 into 5 which is equal to 10 আৰু 10 পাব হ'লে আমি আমাৰ যোনটো ভেলু হ'ব লাগে সেইটো t নহয় পেলাই x হ'ব লাগে কাৰণ xৰ ভেলুটো এলফাবেটিকেল অৰ্ডাৰ 24 আৰু 24 minus 14 equal to 10 ইয়াত সেইবাবে t2 odd 1 হ'ব 78 নম্বৰ কুৱেশ্যনটো হ'ল if red fort লাল কিলা is to Shahjahan then Sindhudurg is to dash fill in the blank based on the codes given below কোডসমূহ হ'ল A আদিল শাহ B ছত্ৰপতি শিৱাজী মহাৰাজ C বালাজী বাজিৰাও আৰু D কৃষ্ণদেৱৰায়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল B ইয়াত যিহেতু কুৱেশ্যনটোৰ মতে ৰেড ফৰ্ট শ্বাহজাহান তাৰমানে হ'ল শ্বাহজাহানৰ শাসনকালত ৰেড ফৰ্টটো বনোৱা হৈছিলে ঠিক সেইধৰণে সিন্ধুদুৰ্গ ফৰ্টটো কাৰ শাসনৰ আণ্ডাৰত বনোৱা হৈছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছত্ৰপতি শিৱাজী মহাৰাজৰ 76 নম্বৰ কুৱেশ্যনটো হ'ল কাউণ্ট দ্য নাম্বাৰ অফ ট্ৰায়েংগলছ ইন দ্য ফলোয়িং ফিগাৰ এণ্ড গিভ ইয়ৰ আনচাৰ বেছড অন দ্য কোডছ গিভেন বিলো এটা ফিগাৰ দিয়া হৈছে আৰু তাত নাম্বাৰ অফ ট্ৰায়েংগলছটো আমি কাউণ্ট কৰিব কৈছে কোডসমূহ হ'ল A 8 B 10 C 12 আৰু D 14 ইয়াত দিয়া ফিগাৰটো তিনিটা ভাগত ভাগ কৰিব পৰা যায় প্ৰথম পাৰ্টটো হ'ব এটা ট্ৰায়েংগল দ্বিতীয় পাৰ্টটো আৰু এটা ট্ৰায়েংগল আৰু তৃতীয় পাৰ্টটো হ'ব এটা ৰেক্টেংগল এই ৰেক্টেংগুলাৰ পাৰ্টটো এতিয়া আকৌ দুটা ভাগত বিভাজিত কৰিব পৰা যায় এটা আপাৰ ট্ৰায়েংগল এটা লোৱাৰ ট্ৰায়েংগল আপাৰ ট্ৰায়েংগলটো আৰু লোৱাৰ ট্ৰায়েংগলটো অলমষ্ট দেখিবলৈ একেই হয় সেইবাবে আপাৰ ট্ৰায়েংগলত যিমানটা ট্ৰায়েংগলছ হ'ব ঠিক সিমানটাই লোৱাৰ ট্ৰায়েংগলটো হ'ব তেতিয়াহ'লে আমি আপাৰ ট্ৰায়েংগলটোৰ পৰা চাৰিটা ট্ৰায়েংগল পাওঁ প্ৰথমটো 1 দ্বিতীয়টো 2 তৃতীয়টো 3 আৰু যিহেতু আপাৰ ট্ৰায়েংগলটো এটা ট্ৰায়েংগল হয় সেইকাৰণে 4 যিহেতু আমি ইয়াত দেখিব পাইছোঁ যে আপাৰ ট্ৰায়েংগলটো বা চাৰিটা ট্ৰায়েংগল পালোঁ ঠিক সেইধৰণে আমি লোৱাৰ ট্ৰায়েংগলটো পাৰোঁ চাৰিটা ট্ৰায়েংগলছ পাম ৰেক্টেংগুলাৰ ফিগাৰটোত চালে আমি দেখিব পাওঁ দুটা ট্ৰায়েংগল এটা লেফ্ট ছাইডৰ ট্ৰায়েংগল আৰু এটা ৰাইট ছাইডৰ ট্ৰায়েংগল সেইকেইটা হ'ল এইকেইটা তাৰ পৰা আমি দুটা ট্ৰায়েংগলছ পাওঁ আৰু যিহেতু ষ্টাৰ্টিঙতে কৈছোঁ যে
ফিগাৰটো তিনিটা ভাগত ভাগ কৰিব পৰা যায় প্ৰথম ট্ৰায়েংগলটো আৰু থাৰ্ড ট্ৰায়েংগলটো আমি দেখাইছোঁ তাৰ পৰা সেইবাবে ইয়াত দুটা ট্ৰায়েংগলছ আকৌ কমপ্লিট ফিগাৰটো যেতিয়া আমি চাওঁ তেতিয়া আমি পাওঁ দুটা ট্ৰায়েংগল এটা হ'ল ফিগাৰটোৰ ৰাইট ছাইডৰ পৰা এইটো ট্ৰায়েংগল আৰু এটা হ'ল ফিগাৰটোৰ লেফ্ট ছাইডৰ পৰা যোনটো হ'ল এইটো ট্ৰায়েংগল তেতিয়াহ'লে আমাৰ টোটেল ট্ৰায়েংগলছ পাম ৰেক্টেংগুলাৰ ফিগাৰটোৰ পৰা আমি প্ৰথম দুটা ট্ৰায়েংগলছৰ পৰা আমি চাৰিটা ট্ৰায়েংগল পাওঁ তাৰপিছত আকৌ ৰাইট ছাইড লেফ্ট ছাইডটোৰ পৰা ৰেক্টেংগুলাৰ ফিগাৰটোৰ কাৰণে দুটা ট্ৰায়েংগলছ পাওঁ আৰু ইনিচিয়েলি ফিগাৰটোত যিহেতু দুটা ট্ৰায়েংগল আছে ৰাইট ছাইডে আৰু লেফ্ট ছাইডে সেইবাবে আৰু দুটা ট্ৰায়েংগলছ পাওঁ আৰু লাষ্টৰ দুটা ট্ৰায়েংগল এই দুটা এটা পাওঁ এই টোটেল গোটেইকেইটা এডিশ্যন কৰিলে আমি পাওঁ 14টা ট্ৰায়েংগলছ 77 নম্বৰ কুৱেশ্যনটো হ'ল কনচিডাৰ দ্য ফলোয়িং পাই চাৰ্ট ডিপিক্টিং দ্য এভাৰেজ মন্থলি এক্সপেণ্ডিচাৰ অফ এ পাৰ্চন if his average monthly expenditure under the head rent is rupees 30,000 then find out his average monthly expenditure under the head education based on the codes given below ইয়াত এজন মানুহৰ মন্থলি এক্সপেণ্ডিচাৰটো এটা পাই চাৰ্টত ডিফাইন কৰা হৈছে পাৰ্চেণ্টেজ ৱাইজ কোডসমূহ হ'ল এ ৰুপিজ 22,000 B rupees 22,500 C rupees 23,000 or D rupees 23,500 আৰু ইয়াৰ সলিউশ্যনটো উলিয়াবলৈ let us consider the average monthly expenditure of the person be X according to the question 20% according to the question provided in the pie chart 20% to whole rent 20% to whole rent সেইবাবে 20/100 into total expenditure to value to হ'ল আমি আগতে দিয়াই আছে 30,000 আৰু তাৰ পৰা আমি x টো পালোঁ যোনটো হ'ল মানুহজনৰ এভাৰেজ মন্থলি এক্সপেণ্ডিচাৰ সেইটো হ'ল 1,50,000 আৰু ইয়াৰ পৰা আমি এক্সপেণ্ডিচাৰ আণ্ডাৰ দ্য হেড অফ এডুকেশ্যনটো উলিয়াব পাৰিম যিহেতু এডুকেশ্যনৰ হেডটো দিয়া আছে 15% therefore 15% of 1,50,000 সেইটো হ'ব rupees 22,500 answer B 78 number question to hold if A by B equals to 1/2 and B by C equals to 2/3 then A plus B divided by B plus C is equal to A 1/3 B 3/2 C 5/3 আৰু D 3/5 আৰু ইয়াৰ সলিউশ্যনটো হ'ল যিহেতু ইয়াত দিয়া হৈছে যে A by B equal to 1/2 ঠিক সেইবাৰ কাৰণে A equal to B by 2 হ'ব আৰু দিয়া হৈছে যে B by C equal to 2/3 আৰু therefore C value equal to হ'ব 3B by 2 আৰু A plus B divided by B plus C ইয়াত A value কেইটা যদি আমি পুট কৰি দিওঁ তেতিয়া আমি পাওঁ যে B by 2 plus B divided by B plus 3B by 2 আৰু ইয়াক সলভ কৰিলে আমি পাওঁ 3/5 79 number question to hold 27 identical drops of mercury of radius small letter r is coalesced into a single drop of radius capital letter R. The ratio of small letter r by capital letter R is A 1/3 B 1/9 C 1/27 or D 1/81 কুৱেশ্যনটোৰ মতে যিহেতু আমি ইয়াক কোৱা হৈছে যে
27টা স্মল লেটাৰ আৰু মাৰ্কাৰী ৰেডিয়াছ কলেজ কৰি পেলাই এটা ডাঙৰ মাৰ্কাৰী ড্ৰপ এটা বনিছে, তেতিয়াহ'লে স্মল লেটাৰ আৰ মাৰ্কাৰীৰ ভলিউমটো হ'ব 4/3 পাই আৰ কিউব। আৰু ঠিক সেইধৰণে ডাঙৰ মাৰ্কাৰী যোনটো বনিব অফ ৰেডিয়াছ কেপিটেল লেটাৰ আৰটো হ'ব 4/3 ইনটু পাই ইনটু কেপিটেল লেটাৰ আৰ কিউব। আৰু এজ পাৰ দ্য কুৱেশ্যন 4/3 পাই ইনটু স্মল লেটাৰ আৰ কিউব ইনটু 27 ইজ ইকুৱেল টু 4/3 ইনটু পাই ইনটু কেপিটেল লেটাৰ আৰ কিউব। আৰু ইয়াক ভালদৰে ইকুৱেট কৰাৰ পিছত আমি পাওঁ স্মল লেটাৰ আৰ কিউব ইনটু 27 ইকুৱেল টু কেপিটেল লেটাৰ আৰ কিউব। Therefore, ratio of small letter r by capital letter R is 1/3. 18 number question to hold. A water tank of height 2.5 meter with 5 meter and depth 1 meter will contain how many liters of water when half filled? A. 12.5 million liters, B. 6.25 million liters, C. 12.5 thousand liters, or D. 6.25 thousand liters. ইয়াত আমি ভলিউম অফ দ্য টেংকটো উলিয়াব গ'লে 2.5 মাল্টিপ্লাইড বাই 5 মাল্টিপ্লাইড বাই 1 মিটাৰ কিউব হ'ব, যোনটো আনচাৰ হ'ব 12.5 মিটাৰ কিউব। আৰু আমি এনেই সূত্ৰৰ পৰা জানো যে 1 মিটাৰ কিউব ইকুৱেল টু 1000 লিটাৰ্ছ। হাফ ফিল ভলিউম অফ দ্য টেংক বুলি যিহেতু কোৱা হৈছে, সেইবাবে 12.5 মিটাৰ কিউব ডিভাইডেড বাই 2, তাৰমানে হ'ব 6.25 মিটাৰ কিউব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6.25 ইনটু 1000 লিটাৰ্ছ, which is equal to 6.25 thousand liters. 81 number question to hold. A can do a work in 40 days. After finishing 25% of the work A left, B completed the remaining work in 20 days. In how many days the work would have been completed if A and B worked together from the beginning? Options হ'ল A 10 days, B 12 days, C 14 days, আৰু D 16 days. ইয়াৰ সলিউশ্যনটো হ'ল এৰ ৱৰ্ক ৰেটটো হ'ল 1/40 পাৰ ডে। এমাউণ্ট অফ ৱৰ্ক ডন বাই এ to as per question হ'ল 25% of the work. Therefore, number of days A worked equal to 0.25 divided by 1/40. তাৰমানে তাৰ উত্তৰটো হ'ব 10 days. যিহেতু কুৱেশ্যনটোৱে কৈছে যে এ 25% অফ দ্য ৱৰ্ক কৰিলে, তেতিয়াহ'লে ৰিমেইনিং 20 দিনত বি এ 75% অফ দ্য ৱৰ্কটো কৰিছে। সেইবাবে 20 ৱৰ্ক ৰেটটো হ'ব 0.75 ডিভাইডেড বাই 20, তাৰমানে হ'ব 3/80 পাৰ ডে। তেতিয়াহ'লে কম্বাইন ৱৰ্ক ৰেট অফ এ এণ্ড বিটো উলিয়াব গ'লে আমি পাওঁ 1/40 প্লাছ 3/80, which is equal to 1/16 per day. The time taken if A and B completed the work together is 1 divided by 1/16, which is 16 days. 82 number question to hold. Rupees 1326 had been distributed among A, B, and C in the ratio of 1/2 is to 1/3 is to 1/4. Full stop. The amount received by A was options হ'ল A rupees 600, B rupees 602, C rupees 612, আৰু D rupees 622. As per the question, যিহেতু আমি ইয়াত দেখা পাইছোঁ যে ৰেচিঅ'টো 1/2, 1/3 আৰু 1/4 দিয়া হৈছে, সেইবাবে আমি প্ৰথমতে 2, 3 আৰু 4 এলচিএমটো উলিয়াম, যোনটো হ'ব 12। আৰু এতিয়া
যিহেতু ৰেচিঅ'টো 1/2 1/3 আৰু 1/4ত ভাগ হোৱাৰ কাৰণে অলপ প্ৰব্লেম হৈছে সেইবাবে আমি ডিনমিনেটৰটো এটা কনষ্টেণ্ট বনাই ল'ম তো 1/2 যদি কনষ্টেণ্ট বনাবলৈ হয় তেতিয়াহ'লে ইয়াৰ ভেলুটো হ'ব 6/12 which is for A 1/3 টো কাৰণে হ'ব 4/12 which is for B 1/4 টো হ'ব 3/12 which is for C যিহেতু ইয়াত এতিয়া আমি দেখিব পাইছোঁ যে ডিনমিনেটৰ গোটেইকেইটাত একেই হয় সেইবাবে আমি ৰেচিঅ'টো অলপ ইজি ধৰণে ডিফাইন কৰিব পাৰিম আৰু ৰেচিঅ'টো হ'ব A:B:C ইকুৱেল টু 6:4:3 তেতিয়াহ'লে S ৰিচিভড এমাউণ্টটো হ'ব 6 ডিভাইডেড বাই 6 + 4 + 3 multiplied by 1326 which is equal to 6 into 102 তাৰমানে হ'ব 612 83 number question to হ'ল if x divided by square root of 128 equal to square root of 162 divided by x then x is equal to options সমূহ হ'ল a 10 b 12 c 14 আৰু d 16 আৰু ইয়াৰ সলিউশনটো হ'ব as per the question x divided by square root of 128 equal to square root of 162 divided by x তেতিয়াহ'লে x square equal to হ'ব square root of 162 multiplied by square root of 128 তেতিয়াহ'লে x square value হ'ব 144 তেতিয়াহ'লে x ৰ value হ'ব 12 84 number question to হ'ল a shopkeeper sold an item for rupees 640 at a loss of 20%. What should have been the sale price of the item if he were to make a profit of 25%? A. Rupees 940 B. Rupees 960 C. Rupees 1000 or D. Rupees 1050 ইয়াৰ সলিউশনটো হ'ল যেটো ইয়াত কোৱা হৈছে যে সেলিং প্ৰাইস অফ দা আৰ্টিকল ইজ 640 আৰু লছটো হ'ল 20% আমি জানো যে কস্ট প্ৰাইসটো ইয়াৰ পৰা উলিয়াব পৰা যাব আৰু কস্ট প্ৰাইস ইকুৱেল টু সেলিং প্ৰাইস মাল্টিপ্লাইড বাই 100 ডিভাইডেড বাই 100 মাইনাস লছ পাৰ্চেন্টেজ এই সূত্ৰটো পৰা আমি পাওঁ কস্ট প্ৰাইস ইকুৱেল টু 800 এতিয়া যেহেতু আমি কস্ট প্ৰাইসটো গম পালো এতিয়া আমি প্ৰফিট 25% হ'ব কাৰণে সেলিং প্ৰাইস কিমান হয় হেতু উলিয়াব লাগে আৰু তাৰ কাৰণে হ'ব সূত্ৰটো SP equal to CP into 100 plus profit percent divided by 100 আৰু ইয়াৰ ভালদৰে ক্যালকুলেট কৰি আমি পাওঁ 800 multiplied by 125 divided by 100 আৰু the answer to হ'ব 1000 85 number question to হ'ল when one adds 50 to 50% of a number one gets the number itself the number is A 50 B 75 C 100 or D 125 let us consider the required number bx as per the question আমি দেখিব পাওঁ যে 50 plus 50 by 100 multiplied by x equal to x আৰু ইয়াত ক্যালকুলেট কৰিলে আমি পাওঁ 50 plus 0.5 x equal to x আৰু ইয়াত x equal to 50 divided by 0.5 which is equal to 100 আৰু ইয়াৰ উত্তৰটো হ'ব C 100 ভিডিওটো ভাল লাগিল যদি লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কোৱেশ্চন পেপাৰছৰ সলিউশনছৰ কাৰণে লগতে আপোনাৰ বন্ধুবৰ্গকো ভিডিওটো শ্বেয়াৰ কৰিব যাতে তেওঁলোকো লাভৱান হয় আমাৰ প্ৰশ্নকোষ ৱেবছাইটতো আপুনি ভিজিট কৰি এক্সাম ৰিলেটেড বিভিন্ন ডকুমেন্টছ সংগ্ৰহ কৰিব পাৰিব ধন্যবাদ